নমস্কাৰ দিনৰ খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মই সাগৰিকা আহিছো বাতৰি মাজলৈ মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালৰ বিৰুদ্ধে যিমানেই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰক কিয় আজি গ্ৰামাঞ্চলসমূহত সক্ৰিয় হৈ আছে মাটিৰ দালাল ধিঙৰ ১ নং গায়নগাঁৱত পোহৰলৈ আহিছে মাটিৰ নথিপত্ৰ জালিয়াতিৰ ঘটনা আৰু একাংশ মাটিৰ দালালে এই ঘটনা সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ তুলিছে একাংশ স্থানীয় ৰাইজে ধিঙৰ ১ নং গায়নগাঁৱত ভূমাফিয়াৰ দপদপনি মাটি এৰি নিদিলে হত্যাৰ ভাবুকিৰ গুৰুতৰ অভিযোগ ধিঙৰ ১ নং গায়নগাঁৱত ভূমাফিয়াৰ দপদপনি পুনৰ ধিঙৰ গায়নগাঁৱত সংঘটিত হৈছে মাটি নথিপত্ৰ জালিয়াতিৰ ঘটনা একাংশ মাটিৰ দালালে এই ঘটনা সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীয়ে ধিং ৰাজচক্ৰৰ অন্তৰ্গত গায়নগাঁও কিসামৰ ১৩৮ নং পট্টাৰ ৩৭৮ নং দাগৰ ৮ কটা মাটি জালিয়াতিৰে নামজাৰি কৰাৰ অভিযোগ ভুক্তভোগীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে যিমানেই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰক কিয় আজিও যেন গ্ৰামাঞ্চলসমূহত সক্ৰিয় হৈ আছে মাটিৰ দালালৰ দপদপনি ভুক্তভোগী আবুল কাছেমৰ পৰিয়ালৰ অভিযোগ কৰা মতে শফিকুল ইছলাম আৰু ৰফিকুল ইছলামৰ পৰিয়ালৰ হাতত ৫০০০ টকাত বন্ধকত দিছিল মাটিখিনি কিন্তু ৰফিকুল ইছলাম আৰু শফিকুল ইছলামৰ পৰিয়ালৰ লোকে অতি জালিয়াতিৰে মাটিখিনি তেওঁলোকৰ নামত উঠাই লোৱাৰ অভিযোগ উত্থাপিত কৰিছে ঘৰ বনাইছো আজি দুইবাৰ জিয়াৰুলে উমেদ আলী সুফিয়া খাতুন কৈছে যেন আজি মোৰ ঘৰখন ভাঙিব মোক মাৰিব মোৰ পৰিয়ালক মাৰি দিব এনেকুৱা ধৰণে ধমকি দেখাই আছে মই মোৰ দেউতাই ২ কাটা মাটি ৫০০০ টকাত শহীদুল ৰফিকৰ লগত বন্ধক দিছিল এতিয়া সিহঁতে মোক নাজানাই পেলাই মোক দেউতাক নাজানাই পেলাই আজি ১৮ বছৰত ধৰি দলিল এটা বনাই লৈছে জাল দলিল কিন্তু অফিচৰ কিন্তু চিন নাই কিন্তু শিলমখৰ নাই আৰু এছডিসি বাইদেউ নাজানে থানায় কৈ আছে যে এইটো দলিলত তই মাটি নেপাবি এতিয়া সিহঁতে জোৰ জবৰদস্তি আমাৰ লোকক মাৰি পেলাই এইটো মাটি লৈ যাব বুলি খুজি আছে মোৰ গৰদৰ জ্বালাই দিব মই মুখ্যমন্ত্ৰীৰ ওচৰত মই দৰখাস্ত জনাই আছো যাতে মুখ্যমন্ত্ৰী ছাৰে কৈছিল যে মাটিৰ দালাল যেইবিলাক আছে কিন্তু সাক্ষীবাদী নেলাগে মাটিৰ দালাল যিসকলে পাব হেতক আইনমতনে জেলত দিব আৰু মোৰ যাতে ন্যায় বিচাৰটো মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰি দিয়ে বৰ্তমান আবুল কাছেমে মাটিখিনি এৰি নিদিলে মাৰপিট কৰি হত্যা কৰাৰ লগতে ঘৰবাৰী জ্বলাই দিয়াৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীয়ে ধিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ খুটখুৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছতো বিভিন্ন স্থানৰ পৰা খুটখুৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পিছে এইবাৰ খুটখুৰৰ ৰূপত খুদ বিজেপি কৰ্মী মুখ্যমন্ত্ৰীক অংগুষ্ট দেখুৱাই খুটখুৰ ৰূপী মৰিয়নীৰ বিজেপি নেতাৰ তাণ্ডৱ মৰিয়নীত খুটখুৰ ৰূপী এজন বিজেপি কৰ্মী তাণ্ডৱত অতিষ্ঠ হৈ পৰিছে কেইবাজনো দৰিদ্ৰ লোক চাওঁহক এই সন্দৰ্ভত আমাক বিশেষ প্ৰতিবেদন ৰাজ্যত খুটখুৰৰ বিৰুদ্ধে তীব্ৰ অভিযান এইবাৰ খুটখুৰৰ ৰূপত খুদ বিজেপি কৰ্মী মুখ্যমন্ত্ৰীক অংগগুষ্ট দেখুৱাই খুটখুৰ ৰূপী মৰিয়নীৰ বিজেপি নেতাৰ তাণ্ডৱ সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে খুটখুৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে তৎসত্ত্বেও বহু অঞ্চলত এতিয়াও খুটখুৰৰ পৰা পৰিত্ৰাণ পোৱা নাই দৰিদ্ৰ জনতাই উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ খুটখুৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা খুটখুৰক গ্ৰেপ্তাৰ কৰে কিন্তু এতিয়াও আৰক্ষীৰ অজ্ঞাতে ৰাজ্যৰ ভিন্ন প্ৰান্তত খুটখুৰৰ উপদ্ৰৱ চলিয়ে আছে মৰিয়নীত খুটখুৰ ৰূপী এজন বিজেপি কৰ্মীৰ তাণ্ডৱত অতিষ্ঠ হৈ পৰিছে কেইবাজনো দৰিদ্ৰ লোক অভিযোগ অনুসৰি দিলীপ দে আৰু ৰুমা দে নামৰ খুটখুৰ ৰূপী দম্পতীহালক টকাৰ বিনিময়ত ২০% সুদ দিব নোৱাৰাৰ বাবে সংগীতা চৰকাৰ নামৰ মহিলাগৰাকীৰ ঘৰত ভয় ভাবুকিৰে তাণ্ডৱ চলাই দুই খুটখুৰে খুটখুৰ ৰূপী বিজেপি নেতা দিলীপ দে সংগীতা চৰকাৰৰ ৫ মাহৰ মাহিলী বেতন বন্ধ কৰি থোৱাৰ অভিযোগ উত্থাপিত কৰিছে
আনহাতে মন কৰিবলগীয়া যে ৰাজ্যৰ ভিন্ন প্ৰান্তত খুটখুৰৰ বিৰুদ্ধে আৰক্ষী তৎপৰ হোৱাৰ বিপৰীতে মৰিয়নি আৰক্ষীয়ে খুটখুৰৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে খুটখুৰৰ হাতত সৰ্বশ্ৰান্ত বহু দৰিদ্ৰ জনতাই। দিলীপ দে ৰমাৰ 20,000 টাকা লৈছো আৰু 4,000 টাকা ইন্টারেস্ট খাটাইছে। কিমান দিনৰ পৰা দি আছে? এই 1 বছৰ হ'ল আৰু এই 5 মাস ধরে আমার দৰমহাটাও দেয়। কি কয় তেওঁলোকে? না থাক পইচাটা কাটব এই আরম্ভ করছে। আপোনাক এতিয়া ঘৰত আহি ঘর থেকে এই ওদিনকে ঘরে হাল্লা টাল্লা করছে। কি ক'লে? যে বোটার নাম রমা দে আর দিলীপ দে জামাইটা। আপোনাক কিমান দিন দৰমহা দিয়া নাই? এই 5 মাস হ'ল। 5 মাহ। কিমান দৰমহা পায় আপুনি? 1500 টাকা। সেইটো পইচা দিয়া নাই? না 5 মাহ হৈ গ'ল। 5 মাহ হ'ল। কিমান পাৰ্চেণ্ট দিয়ে আপুনি তাক হেৰি ইণ্টাৰেষ্ট? 20% মানে কিমান টকা? 20,000 টাকা। 4,000 টাকা দিয়ে ঘূৰাব লাগিব। কালকে তো ভোরবেলা তো এমন হাল্লা করছে মানে সারা বাড়ি রাত জায়গা মানুষ জায়গা আছে। আপনি ইন্টারেস্টটা পয়সা দিয়া নাই কেন আপনার দরমহা দিয়া নাই? না দিন নাই দেখিয়ে তো আজকে আমার বেতনটা আটকে রাখছে না 5 মাস ধরে। আচ্ছা 5 মাস ধরে আমার ইন্টারেস্ট আছে। পরশুদিন তাও কয়াটে আমি 1500 টাকা আনছি, আজকে সকালে আমার কাছে আমার এই 1500 আমার ফান্ডের টাকা এটা তুমি দিবা, এটা তোমার পাওনা টাকা লেগে কাটবা না, আমার 1500 টাকাটা আমার 3 তারিখে ঘুরাই দিবা। বিজেপির তো লিডারে বিজেপির লগর ঘুরা বিজেপির পার্টি আছে, পার্টি তো যায়। কোনে আছে? কোনে ঘুরে? বিজেপির পার্টির লগে ঘুরে এখন তো কোনে ঘুরে? রমা দে বিজেপি পার্টির লগে তো ঘুরে না, তে বিজেপি পার্টির লগেও থাকে ঘুরে সবসময়। সেখানে সেই আপনার ঘর দমসম দিয়েছে। পয়সা দিতে পারি না দেখে মানে দমসম দিয়ে গেছে যে এত হাল্লা করেছে। আমার ছোট কয়েতে তো সুদটা দেওয়া বন্ধ হয়ে গেছে, সুদটা আমি দিতেছি না কয়েক মাস ধরে। এলিগা মনে হয় মনে গরম, তার পয়সা দাও তুমি যেমনি হোক তার পয়সা দিতে লাগবো। এখন 20,000 থেকে তো এখন 30,000 টাকা মানে বন্ধ করছে। যেমন করবো হেল্প করতে লাগে না, মুখ্যমন্ত্রী যখন কইয়ে দিচ্ছে ইন্টারেস্ট লইতে না, তো ইন্টারেস্ট তো মানুষের ইন্টারেস্টটা খাওয়াটা বড় কথা না। গরিব তো আমরা তো গরিবের মানুষ। 1 বছর হয়ে গেল। 1 বছর হয়ে গেল। এটা শেষত কি হল? ঘটনাটা কি হয়েছে? আরে তে মানে আমি তার ঘরে কাজ করি, তা কাজ করি বলে তে পরশুদিন আমার ঘরে আইয়া মানে হে চলো বলে তাড়াতাড়ি চলো হ্যান্ড কান তার করে বলে আমার ছোট ছেলেটার হাতে মোবাইল দিস। মোবাইল বলে তে কই পাইছে বলে হ্যাঁ মোবাইল দিয়া ব্যবহার করে, তোমার মোবাইলে বলে আমি বলে ফোন করি সুইচ অফ দেখায়, ফোনটা রিসিভ করো না, আমার ছোটো পোলাটা থানায় দিমু জেলে দিমু হেনে দিমু এগুলো কইতেছে। আমি আবার লয়ে করে দৌড়াই গেছি। যে হাল্লা করতেছে আমি আস্তে কথা কাছতে কথা লোক সমুদার ঘরটা সামনে আছে, সমুদা লগালোক আমার মালিকের ফোন করেছে তোমার বাড়িতে হাল্লা হইতেছে। আর আমার মালিকের রাত্রে আয়া পড়ছে। আর এখন তো ঘর তো ছাড়তেই লাগবো, এমনি ঘর ছাড়তে কইছে কিন্তু এখন তো আমার আরো ঘর ছাড়তে লাগবো। এইগুলিতে হ্যারাসমেন্ট না। 20,000 টাকা লইছি পরে 20,000 টাকা তো ইন্টারেস্ট দিতেছে। আমি টাকার গরম। কিমান ইন্টারেস্ট দিয়ে? ইন্টারেস্ট কিমান টাকা দিয়ে? 20 ইন্টারেস্ট টাকা। কিমান দিয়ে? 4,000 টাকা দিয়ে মাহিকে। মাহিকে 4,000 কে লয়? 20,000। 20,000 কিমান দিনৰ পৰা হৈ আছে এইটো? এই 1 বছৰ হৈ গ'ল। তাৰপা আপুনি তেওঁলোকৰ ঘৰতে কাম কৰে? হ্যাঁ। আপোনাক যে মাহে দৰমহাটো দিয়া নাই কেলে দিয়া নাই? এইটাতে আমার বলে পয়সাগুলি থাকক কাটতে দিব মানে এরকম করা কয়। মানে আপুনি তেওঁ ঘৰত কাম কৰে কিন্তু আপুনি ইন্টারেস্ট দিব পৰা নাই কাৰণে আপোনাৰ দৰমহাও দিয়া নাই? দৰমহা দিয়া নাই। কিমান দিনৰ পৰা দিয়া নাই? এই মাস হইলে 5 মাস হইব। ভালো 5 মাহে আপোনাৰ দৰমহা দিয়া নাই? আগে দিছে, আগে একবার বন্দী কৰি ৰাখিছে আপোনাক। আপুনি বেলেগত কাম কৰিব বিচাৰিছিল, কি হল সেইটো? না কইছে তাহলে আমি কইছি নিজে যে অন্যখানে কাজ করু, যে আমি তোমার মাসে 2,000 টাকা করে দেবো, তুমি কি বারে ব্যাংক দেড় দিলে আমার ঘরে হাল্লা করবা যে তোমার কাম করতে লাগবো, একটু দেরি হইলে হাল্লা করবা, তোমার যাইতে লাগবো, তো হয় না। না কি কইছে? হ্যাঁ হব বলে, হ্যাঁ হব বলে কাম ওদিনকে হাল্লা করার পর থেকে এই 2 দিন ধরে এখন ডাক্তার। কি নাম এটা? নাম কি? তার রমা দে, জামাইটার নাম হলো দিলীপ দে। কি করে এটা? কেউ তো রেলের মানে আর্মি তো কিছু একটা কাজ করে, ভালো করে আমি জানি না। আর রেলওয়ে চাকরি করে? রেলের আছে মানে আগে রিটায়ার হয়ে গেছে। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24। গোৱালপাৰাৰ লক্ষীপুৰত অবৈধ ভূমি খনন কৰাৰ ডাম্পাৰৰ বিৰুদ্ধে মাৰাথন অভিযান বন বিভাগৰ। এক গোপন সূত্ৰৰ পমখেদি লক্ষীপুৰৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত বনকৰ্মী এটা দলে নিশাৰ ভাগত চলাই এই অভিযান। আৰু অভিযানত জব্দ কৰে অবৈধ মাটি কঢ়িওৱা 3খনকৈ ডাম্পাৰৰ লগতে এখন এক্সক্লেভেটৰ। চাওঁহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। লক্ষীমপুৰত অবৈধ ভূমি খননৰ বিৰুদ্ধে বন বিভাগৰ তীব্ৰ অভিযান। মাটি ভৰ্তি 3খন ডাম্পাৰ সহ এখন এক্সক্লেভেটৰ জব্দ। গোৱালপাৰাৰ লক্ষীপুৰত অবৈধভাৱে ভূমি খনন কৰা
গোৱালপাৰাৰ লক্ষীপুৰত অবৈধভাৱে ভূমি খনন কৰা ডাম্পাৰৰ বিৰুদ্ধে মাৰাথন অভিযান বন বিভাগৰ এক গোপন সূত্ৰৰ পম খেদি লক্ষীপুৰৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে নিশাৰ ভাগত চলাই অভিযান লক্ষীপুৰৰ মালাথৰা দীপালচং সংৰক্ষিত বনাঞ্চলত অবৈধ ডাম্পাৰৰ বিৰুদ্ধে বন বিভাগৰ এই অভিযানত জব্দ কৰে অবৈধভাৱে মাটি কঢ়িওৱা 3খন ডাম্পাৰৰ লগতে এখন এক্সকেভেটৰ জানিব পৰা মতে নিশাৰ ভাগত মালাথৰাৰ এখন ভিতৰুৱা ঠাই দীপালচুঙত এক অসাধু চক্ৰই অবৈধভাৱে চলাই গৈছিল মাটি খনন কাৰ্য জেচিবিটা মালাধৰা দীপালচুং আমাৰ ৰিজাৰ্ভ ফৰেষ্টৰ পৰা এটা পাৰ্টিয়ে ৰিজাৰ্ভ ফৰেষ্টত মাটি কটাৰ উদ্দেশ্যে সোমাইছিলে আৰু মাটি কাটিবলৈ আৰম্ভ কৰিছিলে তেতিয়া আমি বিশেষ সূত্ৰে গম পাই লগালগ আমি 3টা ডাম্পাৰ আৰু এটা জেচিবি কাৰ্য কৰোঁ কাৰ্যক অফিচলৈ আনি জব্দ কৰোঁ তাৰ ওপৰত আমি অফেন্স ড্ৰ কৰিছোঁ সম্পূৰ্ণ আৰু মাটি যিখিনি কাটিলে সম্পূৰ্ণ মাটিখিনিৰ ওপৰতো অফেন্স ড্ৰ হৈছে ডাম্পাৰ জেচিবিৰ ওপৰতো অফেন্স ড্ৰ কৰা হৈছে অবৈধভাৱে মাটি কাটে বা অবৈধভাৱে বন ধ্বংস কৰাৰ চেষ্টা চলাইছে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকৰ অভিযান কেনেকুৱা আমিতো এতিয়া অভিযান পূৰা চলাই আছোঁ আৰু কেইবাটা মানুহ এতিয়া ধৰি জেলতো দিছোঁ মই আজি অলপ দিনতে 3-4টা মানুহ একেলগে ধৰি পেলাই জেলত দিছোঁ কমপ্লিট বহুতকেইটা মানুহ জেলত পঠাই আছোঁ যিখিনি মানুহে অবৈধ কাম কৰিছে ওলাইছে সেইখিনি সম্পূৰ্ণভাৱে আমি জেলত পঠাইছোঁ অভিযানটো সদায় অব্যাহত ৰাখোঁৱেই মই সদায় লক্ষীপুৰৰ পৰা আক্ৰামুল হুকৰ ৰিপৰ্ট এনি ভাৰত 24 বাইহাটা চাৰিআলিৰ গুৰেশ্বৰ হৈ বগামাটি সংযোগী জৰাজীৰ্ণ পথৰ পুনৰ নিৰ্মাণৰ দাবীত গুৰেশ্বৰবাসী ৰাইজৰ মাজত উত্তাল প্ৰতিবাদ লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ এটা গড়কাপ্তানি পথৰ দুৰৱস্থাই দীৰ্ঘদিনে জলাকলা খুৱাই আহিছে গুৰেশ্বৰবাসীক বাইহাটা চাৰিআলিৰ পৰা গুৰেশ্বৰ হৈ বগামাটি সংযোগী জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণৰ দাবীত গুৰেশ্বৰবাসী ৰাইজৰ উত্তাল প্ৰতিবাদ লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰী ৰাইজৰ বাইহাটা চাৰিআলিৰ পৰা গুৰেশ্বৰ হৈ বাঙালীপাৰালৈ যোৱা গড়কাপ্তানি পথৰ শোচনীয় অৱস্থাই চৰম দুৰ্ভোগ ভোগাইছে হাজাৰ হাজাৰ যান বাহনৰ লগতে পথচাৰীসকলক উল্লেখ্য যে মেৰামতিৰ অভাৱত পথটোত সৃষ্টি হৈছে বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত নমস্কাৰ বিশেষকৈ আমি গুৰেশ্বৰক ভাল পাওঁ প্ৰথম কথাটো হ'ল আমি গুৰেশ্বৰক ভাল পাওঁ সেইকাৰণে আজি মই ওলাই আহিছোঁ ৰাস্তাটো হ'ব লাগে আমাৰ যিটো বাইহাটা চাৰিআলিৰ পৰা যিটো আমাৰ লাকবিজুলি পথ সেইটো ৰাস্তা কিয় অৱহেলা হয় আমি এই আন্দোলনৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক এইটোৱে ৰিকুৱেষ্ট কৰোঁ যেন আপুনি আমাৰ এই ৰাস্তাটো অৱহেলা নকৰে আৰু এই ৰাস্তাটো অতি সোনকালে আপুনি আমাৰ ঠিক কৰি দিয়ক আৰু ইয়াতে ফ্লাইঅভাৰ লাগে আমি ওলাই অহাৰ এটা উদ্দেশ্য আমি গুৰেশ্বৰক ভাল পাওঁ বৰ্তমান চৰকাৰে নতুনকৈ বনাই দিম বুলি কৰিম বুলি কথা দিছিল তাৰপিছতো ৰাস্তা 2 বছৰ পুৰণা মাটিবিলাক খান্দি নতুনকৈ বালি দিছে কিন্তু তাৰ উপৰিখণ্ড ছটাছটিকৈ এৰি গৈছে এতিয়া আমাৰ যাতায়াতৰ অসুবিধা হৈছে গাড়ী মটৰ নচলে আৰু যিকোনো মুহূৰ্ততে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা গতিকে অতি সোনকালে আমি চৰকাৰক দাবী জনাইছোঁ এই ৰাস্তাটো মেৰামতি কৰি আমাৰ যাতায়াত পৰিবহণৰ সুচল কৰি দিয়া বিগত কেইবাবছৰো বৃহত্তৰ অঞ্চলৰ ৰাইজে জমৰ যাতনা ভুগি অহাৰ পিছতো বিভাগ তথা জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী ৰাইজে অভিযোগ অনুসৰি পথটো উন্নত কৰাৰ ক্ষেত্ৰত কোনো আগভাগ লোৱা নাই মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই
উল্লেখ্য যে পূৰ্বৰ মঙলদৈ তথা বৰ্তমানৰ দৰং ওদালগুৰি লোকসভা সমষ্টি আৰু নৱগঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অতি গুৰুত্বপূৰ্ণ এই পথছোৱাৰে প্ৰায়ে অহা যোৱা কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়াৰ লগতে বহু কেইগৰাকী জনপ্ৰতিনিধিয়ে। আমি গুৰেশ্বৰবাসী ৰাইজে আমি গণতান্ত্ৰিকভাৱে এই পদবোৰৰ আমি কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচী হাতত লোৱাৰ মূলত কাৰণ হৈছে যে ইমান দিনৰে পৰা অসম চৰকাৰে এই ৰাস্তাটো হোৱা বুলি কোৱাৰ পিছত কিয় আজিলৈকে এই ৰাস্তাটো হৈ নাহিল। আমাৰ এটাই দুখ, এই ৰাস্তাত অগণন পৰিয়ালৰ ল'ৰা ছোৱালী এই ৰাস্তাত বাইক এক্সিডেণ্ট হ'ব, গাড়ী এক্সিডেণ্ট হ'ব, মৃত্যুবৰণ কৰিবলৈ পাইছে। আপোনালোকৰ এই মিডিয়াৰ যোগেদি এই বাতৰিবিলাক প্ৰত্যেকটো দিনতে প্ৰকাশ কৰি থকা হোৱাৰ পিছতো অসম চৰকাৰৰ কিয় আজিলৈকে এই ৰাস্তাটো নাই। আমাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়া বিশ্বজিৎ দৈমাৰীয়া তেখেতে এই ৰাস্তাৰে নিতৌ অহা যোৱা কৰে। তেখেতে কি এই ৰাস্তাটো তেখেতে দেখা নাই নেকি? ভৱেশ কলিতা, দিলীপ শইকীয়া, প্ৰমোদ বৰুৱাই এই ক্ষেত্ৰত কিমান ভূমিকা গ্ৰহণ কৰিছে। তেখেতসকলে ৰাস্তাটোৰ কাৰণে কোনো ধৰণৰ সাহা দিয়া নাই। তেখেতসকলে প্ৰতিবাদৰ যোগেদি আমি যোগাই দিছোঁ যে তেখেতসকলে বৰ্জন কৰিবলৈ আজি যুগে ৰামগাঁও নাগজি পথটো অৰ্থাৎ গুৰেশ্বৰৰ পৰা বগামাটিলৈ যোৱা পথটোৰ মেৰামতি কৰা হোৱা নাই। অসম চৰকাৰখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাৰম্বাৰ ভাষণৰ ফুলজাৰি মাৰি কৈ থাকে যে ৰামগাঁও নাগজি পথটো অনতিপলমে ফ'ৰলেনযুক্ত কৰা হ'ব। ফ'ৰলেনযুক্ত দিয়ক। বৰ্তমান যিখন আমাৰ এখনকৈ অতিক্ৰমণৰ অভিযুক্ত হৈ থকা বহল ৰাস্তাটোৱে আজি পৰ্যন্ত অসম চৰকাৰখনে কোনো মেৰামতি কৰা নাই, যাৰ ফলত পথৰ মাজতে বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু এই গাঁতৰ মাজতে স্কুলীয়া ছাত্ৰসমূহ দুৰ্ঘটনাত পতিত হৈ আছে বাৰম্বাৰ। আনকি গৰ্ভৱতী মহিলাৰ জি.এম.চি লৈ গৈ থকা এই গাঁতত পৰি গৰ্ভৰ সন্তান নষ্ট হোৱাৰ উদাহৰণো এই অঞ্চলত আছে। তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ কোনোদিনে কিন্তু এই ৰাস্তাটোৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰা দেখা নাই। তাৰ পিছতো পথটো মেৰামতি কৰাত কোনো এগৰাকী জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ, যাৰ বাবে সময়ে সময়ে পথটোত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে ব্যাহত হৈ পৰে এম্বুলেন্সকে ধৰি বিভিন্ন জৰুৰীকালীন সেৱা। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24। এক অমানৱীয় কাণ্ড সংঘটিত হৈছে শিৱসাগৰৰ মিছাজান নামদংঘিয়া অঞ্চলত। সমাজৰ পৰা এঘৰীয়া এটা পৰিয়ালৰ মৃত ব্যক্তিৰ অন্তিম সৎকাৰৰ বাবে নাহিল গাঁৱৰ ৰাইজ। পৰিয়ালটোক নামদংঘিয়া চোলাথৰা সমাজে এটা সাধাৰণ কথাতে এঘৰীয়া কৰি থোৱাৰ অভিযোগ বীৰেন গগৈ নামৰ লোকজনৰ বিৰুদ্ধে। আৰু চাওঁ আহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। এক অমানৱীয় কাণ্ড সংঘটিত হৈছে শিৱসাগৰৰ মিছাজান নামদংঘিয়া অঞ্চলত। সমাজৰ পৰা এঘৰীয়া এটা পৰিয়ালৰ মৃত ব্যক্তিৰ অন্তিম সৎকাৰৰ বাবে ওলাই নাহিল গঞা ৰাইজ। শিৱসাগৰ জিলাৰ মিছাজান নামদংঘিয়াত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো। এই ঘটনা সংঘটিত হৈছে নাজিৰাৰ মিছাজান নামদংঘিয়া গাঁৱত। নামদংঘিয়া গাঁৱৰ বীৰেন গগৈৰ পত্নী পৰি গগৈ প্ৰায় এমাহ ধৰি অগ্নিদগ্ধ অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰে যুঁজ দি আছিল আৰু অৱশেষত যোৱাকালি মৃত্যুক সাৱটি লয় পৰি গগৈ নামৰ মহিলাগৰাকীয়ে। মৃত্যুৰ পিছত মহিলাগৰাকীক অন্তিম সংস্কাৰৰ বাবে ঘৰলৈ লৈ অনা হয় যদিও মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে গাঁৱত কোনো ৰাইজ উপস্থিত নহল। মাত্ৰ নিজ পৰিয়ালৰ দুজনমান আত্মীয় আৰু শংকৰ সংঘ সমাজৰ দুজন লোক উপস্থিত হৈ মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। পৰিয়ালটোক নামদংঘিয়া চোলাথৰা সমাজে এটা সাধাৰণ কথাতে এঘৰীয়া কৰি থোৱাৰ অভিযোগ বীৰেন গগৈ। বিগত সময়ছোৱাত এই বিষয়টোৰ বাবে চোলাথৰা সমাজৰ আগত যুৱকজনে ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল যদিও চোলাথৰা সমাজে যুৱকজনৰ দৰিদ্ৰ পৰিয়ালটোক ক্ষমা নকৰি লিখিতভাৱে সমাজৰ পৰা এঘৰীয়া কৰে, যাৰ ফলত আজি এই পৰিয়ালটো শোকত ভাগি উপায়ন্তৰ হৈ পৰিছে। হয়, আজি আৱেগিক হৈ পৰিছোঁ। বিশেষকৈ আমাৰ নামদংঘিয়া গাঁৱৰ সমাজৰ যি ধৰাবন্ধা নীতি নিয়ম বান্ধিলে তাৰ পৰা আমি অনুভৱ কৰিছোঁ অহা প্ৰজন্মই কি বাৰ্তা পাইছে আমি নাজানো, কিন্তু তেনেকুৱা হ'ব নালাগিছিল।
আজি এগৰাকী অসহায় ব্যক্তিৰ পত্নী অকাল মৃত্যু হৈছে। কোনোবা অকস্মাতে তেখেতৰ জুই লাগিছিল বুলি আমি কোৱা শুনিছিলোঁ, কিন্তু বিশেষ ঘটনাটো নাপাওঁ। কিন্তু ডিব্ৰুগড়ত আজি প্ৰায় এমাহেই হ'ল আৰু যোৱাকালি 7টা বজাত ঢুকালে বুলি কোৱা শুনিছোঁ। যে কি নহওক, তেখেত যেনেদৰে হৈছিলে, যি হৈছিলে বাৰু দুখ হৈছিলে, কিন্তু আজি এই অন্তিম সৎকাৰ সময়ত আমাৰ গাঁৱৰ ৰাইজ হয়তো এক সহযোগ কৰিব লাগিছিল। মানৱীয়তা খাতিৰত মানুহৰ জ্ঞান বিবেকৰ দ্বাৰাই এই কথাখিনি বুজিব লাগিছিল। উঠি অহা প্ৰজন্মই ইয়াৰ পৰা কি বাৰ্তা পাইছে আমি নাজানো, কিন্তু বৰ দুখৰ কথা, নামদঙীয়া গাঁৱৰ সমূহ ৰাইজ ইয়াত সহযোগ নকৰিলে। আজি 4-5জনমান ব্যক্তিয়ে আঁতৰৰ পৰা আহি এই কামটো কৰিছে। বহুত পৰিতাপৰ কথা, আমি বৰ দুখ পাইছোঁ। অন্ততঃ এই দিনটোত, এই সময়টোত যদি তেখেতলোকে আহি অকণমান সহযোগ কৰিলেহেঁতেন ভাল লাগিলহেঁতেন। কিন্তু ল'ৰাজন বহুত অসহায় অৱস্থাত ডিব্ৰুগড়ত কটাই আহিছে আৰু তেখেতক আমি জানিছিলোঁ অকণমান দুখ হৈছিল, কিন্তু সেই দুখটো তেওঁ বাৰে বাৰে কৈছে যি অপৰাধ হৈ মই তাৰ স্বীকাৰ কৰিছোঁ আৰু কি প্ৰায়শ্চিত্ত হ'ব লাগে কৰিম, কিন্তু কোনো এজন ব্যক্তিয়ে তেখেতক সহায় নকৰিলে। আমাৰ ওচৰলৈ গৈছিল, আমি বাৰে বাৰে কৈছিলোঁ তুমি গৈ কোৱাপান দি সেৱা ধৰা যে মই কি অপৰাধ কৰিলোঁ, যদি মোক কিবা দণ্ড দিব লাগে, কিবা হেৰিব লাগে, তুমি তাৰ পৰা দুখ স্বীকাৰ কৰা। আৰু তেখেতে আমাক কৈছিল যে মই গৈছিলোঁ, কোনো নাই মানা। আৰু মই এতিয়াও কৈছিলোঁ যে তেখেতক যে গোটেইখন সমাজ, নামদঙীয়া গাঁৱৰ যিমানখন সমাজ আছে, প্ৰতিজন মুৰব্বীলৈ ওচৰলৈ যোৱা। তেখেতৰ মাকৰ যি মৃত্যু হৈছিল, মৃত্যুৰ পাছত তেখেতৰ ক্ৰিয়াকৰ্ম আজিলৈকে নহ'ল। আমাৰ প্ৰতিজন সমাজৰ ব্যক্তিয়ে এটাই কথা ক'লে, আমি যাব নোৱাৰোঁ, তোমালোকৰ ঘৰলৈ গ'লে আমাকো উলিয়াই দিব। আমি কৈছোঁ তুমি গাঁওবুঢ়াৰ ওচৰলৈ যোৱা, গাঁওবুঢ়াই কিবা সিদ্ধান্ত দিব, কিন্তু তেখেতক কোনেও সহায় নকৰিলে। আমি কৈছিলোঁ যে আমিও যাম, তুমি খবৰ দিয়াগৈ। তেখেতে ক'লে যে মই খবৰ দিবলৈ গৈছিলোঁ, কিন্তু কোনেও সহায় নিদিলে। তাৰ পাছদিনাখনেই এই ঘটনাটো হ'ল, জুই লগা ঘটনাটো। আৰু পাছত কোৱা শুনিছোঁ যে ডিব্ৰুগড় পালেগৈ, কিন্তু আমি আশা কৰি আছিলোঁ ভাল হ'ব, কিন্তু নহ'ল। ঈশ্বৰে হয়তো লৈ গ'ল, ভালেই কৰিলে। কিন্তু আমি অন্ততঃ দুখ পাইছোঁ যে এইখন সময়ত মানুহে অকণমান মানৱীয়তা খাতিৰত ওলাই আহিব লাগিছিল। আৰু উঠি অহা প্ৰজন্মই ইয়াৰ পৰা কি শিক্ষা পাইছে, আমি কি বাৰ্তা দিছোঁ, তেওঁলোকক কি আমি জ্ঞান দিছোঁ বা কি আমি তেওঁলোকক এই আদৰ্শ দেখাইছোঁ, সেইখিনি এই প্ৰজন্মই বুজি পাইছে নাপাইছে নাজানো। কিন্তু আমাৰ যিসকল বয়োজ্যেষ্ঠ, আমাৰ জ্ঞানশ্ৰেষ্ঠ ব্যক্তি আছে, তেখেতকে এই কথাখিনি অনুভৱ কৰিব লাগিছিল। সমাজখনত থাকিবলৈ হ'লে, গাঁওখনত থাকিবলৈ হ'লে সকলোকে সহানুভূতি দেখাব লাগে। কিন্তু এইখিনি সময়তো তেখেতলোকে যদি সহায় সহানুভূতি নেদেখালে, তেতিয়াহ'লে আৰু কোনটো সময়তনো তেখেতলোকে ওলাই আহি মানৱীয়তা দেখাব, মই ভাবি নাপাওঁ। গতিকে এইখিনিকে মই ক'লোঁ যে ভৱিষ্যতে যাতে এনেকুৱা নহওক, উঠি অহা প্ৰজন্মই যাতে এটা ভাল শিক্ষা লওক, যে তেখেতলোকেও বুজক যে এইখিনি সময়ত হয়তো সকলোৱে সহায় কৰিব লাগে। কিন্তু মই ইয়াকে জনাইছোঁ যে উঠি অহা প্ৰজন্মই ইয়াৰ পৰা ভাল এটা বাৰ্তা লওক, কিন্তু আমি তেখেতলোকে বয়োজ্যেষ্ঠসকলক অকণমান সোধা পোছা কৰক যে আমিনো কিয় যাব নোৱাৰিলোঁ বা কেলৈ নগ'ল। কিন্তু এইখিনি সময়ততো সকলোৱে যাব লাগিছিল, যে এই মৃত শটো যদি ইয়াত পৰি থাকিলে সকলোৱে ভাল পালেহেঁতেনে বা গেলা গোন্ধলৈ তেখেতলোকে ভাল পালেহেঁতেনে, নে তেখেতলোকে সেইটো বিচাৰিছিল নেকি। গতিকে মই নাজানো, অকণমান চিন্তা কৰি চাওক, ৰাইজক মই জনাইছোঁ। কাগজখনৰ মানে ভাদপা তাৰমানে। এতিয়া কি আপোনালোকৰ সমাজৰ গাঁৱৰ গাঁৱৰ কোনো নাই, এতিয়া কোন কোন সৎকাৰ কৰিছে? এতিয়া এনেই আমাৰ মৃত্যু পৰিয়ালত তাৰমানে হালপতি কেইজন আছোঁ, তাৰ ওচৰৰ ককাইদেউ এজন আহিছে। আমি তাৰমানে মোক এৰি দিয়াৰ কাৰণে মই সংঘিত সোমাই দিলোঁ। মানে কথা নাই বতৰা নাই, ডিচিশ্যনটো ল'ব লাগিছিলে কেলৈ এৰিছিলে। কাৰণ কেলৈ তাত যদি এৰি দিলে মোক মাতিব লাগিছিলে মিটিঙত, তেওঁলোকে নিজৰ প্ৰক্ৰিয়াকৈ মিটিংখন দি ল'লে। তাৰপিছত নিজৰ ব্যক্তিগত নামঘৰ হ'লে বেলেগ কথা আছিলে। এখন ৰাজহুৱা সভাত মই যদি অপধৰ্মী কৰিছিলোঁ, তেতিয়া মোক মাতিব লাগিছিল, তই এইটো কাম কেলৈ কৰিছিলি। কাৰণ কেলৈ মোতকৈ বয়সস্থ কেইজন আছে, তেওঁলোকেতো মোক সুধিব লাগিছিলে, তই এইটো কাম কৰাৰ কাৰণে তোক এৰি দিছোঁ, শাস্তি দিছোঁ ইমান দিনলৈ বা ইমান বছৰলৈ।
ক'ব লাগিছিলে তেওঁলোকে মোক নজনালে এওঁ মোৰ হালপুটিটোক নজনালে নিজৰ নিজৰ দায়িত্বত লৈ পিনে তেওঁলোকে এৰি দিলে এতিয়া আপোনালোক মানে এঘৰীয়া হ'ল তাৰপিছত মাক ঢুকোৱা সময়তহে গম পাইছে যে এইটো কাৰণে এৰি দিলোঁ লিখিত হিচাপত দি দিলে তেওঁলোকে মানুহ কোনো নাই মোৰ ঘৰত মোৰ বাই ভিনী ওচৰত থাকিলে বুলিয়ে মোক কেলে আহিছিলে কৈ দিবলৈ নাহিলে নহয় মই কিমান সমাজত মই কি কৰিম মই ভাবি পোৱা নাই মোৰ মগতো কাম নকৰা হৈ যাওঁ মই জীয়াই থাকিবলৈ শান্তি নাপাওঁ মই মোৰ ল'ৰাটোৰ কাৰণে মই ইমান কষ্ট আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24 বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে ল'ব বিচাৰিছো চমু বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পিছত পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ 24 নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুখ্য মাকাত এইবাৰ অৰুণাচল প্ৰদেশ কংগ্ৰেছত খহনীয়া দুই কংগ্ৰেছী বিধায়ক নিনং এৰিং আৰু ৱালনিং লুৱাংটিঙৰ বিজেপিত যোগদান মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতিত যোগদান দুই বিধায়কৰ আৰু এনপিপিৰো দুই বিধায়কৰ বিজেপিত যোগদান দুই এনপিপি বিধায়ক মুচ্ছু মিথিয়া আৰু গৌকুৰ বাচকৰ বিজেপিত যোগদান জনাইছো এটা খবৰ 24 নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুখ্য মাকাত এইবাৰ অৰুণাচল প্ৰদেশ কংগ্ৰেছত গৰাখহনীয়া দুই কংগ্ৰেছী বিধায়ক নিনং এৰিং ৱাংলিং লুৱাংটিঙৰ বিজেপিত যোগদান মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতিত যোগদান দুই বিধায়কৰ এনপিপিৰো দুই বিধায়কৰ বিজেপিত যোগদান আৰু দুই এনপিপি বিধায়ক মুচ্ছু মিথিয়া তামুলপুৰত বন বিভাগৰ বৃহৎ সফল অভিযানত হাতীৰ দুটা দাঁতসহ আটক এটা সৰবৰাহকাৰী আৰু জব্দকৃত দাঁত দুটাৰ ওজন প্ৰায় 2 কিলো ধৃত সৰবৰাহকাৰীটোৰ নাম সোণেশ্বৰ সূত্ৰধাৰ এই মুহূৰ্তত জনাই আছো এটা খবৰ তামুলপুৰত বন বিভাগৰ বৃহৎ সফল অভিযানত হাতীৰ দুটা দাঁতসহ আটক এটা সৰবৰাহকাৰী আৰু জব্দকৃত দাঁত দুটাৰ ওজন প্ৰায় 2 কিলো বুলি জানিব পৰা গৈছে ধৃত সৰবৰাহকাৰীটোৰ নাম সোণেশ্বৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বুজন পৰিমাণৰ সোণ জব্দ শুল্ক বিভাগে জব্দ কৰে সোণখিনি জব্দ 7.57 সোণৰ কেজি আৰু জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় 4 কোটিৰো অধিক বুলি জানিব পৰা গৈছে কাপুৰৰ মাজত কৌশলেৰে লুকুৱাই আনিছিল সোণখিনি আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত জনাই আছো এটা খবৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বুজন পৰিমাণৰ সোণ জব্দ শুল্ক বিভাগে জব্দ কৰে সোণখিনি আৰু জব্দ সোণখিনি 7.57 কেজি সোণ আৰু জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় 4 কোটি টকাৰো অধিক বুলি জানিব পৰা গৈছে কাপুৰৰ মাজত অতি কৌশলেৰে লুকুৱাই আনিছিল সোণখিনি আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে এজনকৈ লোকক আৰু ঘটনা সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আজি বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কৃষকৰ হাজাৰ হাজাৰ কৃষকে অৱস্থান কৰিব ৰাষ্ট্ৰীয় ঘাইপথত ৰাজ্যিক হাইৱেত প্ৰতিবাদ কৰিবলৈ সাজু কৃষকসকল দুপৰীয়া 12 বজাৰ পৰা প্ৰতিবাদ কৰাৰ হুংকাৰ কৃষকসকলৰ আৰু দুপৰীয়া 12 বজাৰ পৰা বিয়লি 4 বজালৈ ৰাজপথত ৰখাই থব হাজাৰ হাজাৰ ট্ৰেক্টৰ আৰু যাতায়াতত কোনো ধৰণৰ বাধা নিদিয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱস্থান কৰিব হাজাৰ হাজাৰ কৃষকে
আজিলৈ দিনৰ খবৰত ইমানেই আগলৈ ঠিক বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24